নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ অন্য এখন বাৰী আমি চৰাইদেউ আপোনাৰ চুকাফা গাঁৱতে আকৌ অন্য এখন বাৰী আমাৰ মিনিমাম এক বিঘামান হ'ব এখন বাৰী আমি আকৌ লগাবলৈ সক্ষম হৈছোঁ। সেইখন বাৰীতে আজি কিছু কাম চলি আছে। বহুত জংঘল আছিলে, গোটেই জংঘলবিলাক কাটিবলগীয়া হৈছে। আপোনাৰ ফুটুকলা গছ, বাঘ থকা সেনেকৈ কিছুমান গছ আছিলে, মানে গোটেই জংঘলখিনি। কাৰণ কেলৈ আমি সম্পূৰ্ণ 130 টকাতে আপোনালোকে জানে গোটেই কামখিনি আমি কৰি দিওঁ। যিমান জংঘল থাকক যি থাকক আমি গোটেইখিনি কাটি মেলি আমি নিজে কৰি মেলি আমি গাঁত চাত খান্দি মেলি আমি গোটেইখিনি কৰোঁ। বেলেগকেইটা ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে। ঠিক তেনেকৈ এজনো নামটো হৈছে আপোনাৰ চৰাইদেউ চুকাফাৰ আপোনাৰ খগেন সন্দিকৈ ছাৰ। তেওঁ টিচাৰ কৰে। তেওঁৰ ঘৰতে আজি আমাৰ পুৱাৰ পৰা কাম চলি আছে। একচুৱেলি মই আহিব পৰা নাই, এতিয়া আহি ভিডিঅ' এটা কৰোঁ বুলি আহিলোঁ। কাম কৰা মানুহকেইটাকো অলপ দেখা দিম বুলি আহিলোঁ। তাৰে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আমি হাবিখন কেনেকৈ চফা কৰিলে আমাৰ ল'ৰাহঁতে কেনেকৈ কি মানে আপোনাৰ কিমানটা পাতি হ'ব, কিমানটা পুলি ধৰিব, গোটেইখিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু বাকীখিনি নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব। অকল আমি প্লেচ আহি পাই গ'লোহি, যিডোখৰ জেগাত আপোনাক কৈছিলোঁ আমাৰ খগেন গগৈ ছাৰৰ সন্দিকৈ ছাৰৰ যিডোখৰ এতিয়া চন্দন প্লাণ্টেশ্যন হ'ব। এইবিলাক পুৱাৰ পৰা কাম লগাইছোঁ, দেখিছে কিমান ডাঙৰ ফুটুকলা আছিলে। এইবিলাক দেখিছে আপোনাৰ ওপৰৰ পৰা আছে, চব ফুটুকলাবিলাক কাটি লোৱা হৈছে। এইবিলাক বনোৱা হৈছে পাতিবিলাক। এইটো চব ইয়াত এটা লাইন যাব, দেখাই দিওঁ সম্পূৰ্ণ। ইয়াত এটা লাইন যাব। ইয়াতে আমি হিচাপ কৰা নাই একচুৱেলি কিমান লাইন যাব। আমি গোটেইখিনি এতিয়া কেলকুলেশ্যন কৰিম। এইখিনি দিবাচোন দেই। এক, এইটো 2 হ'ল দেই, 2, 3, এইটো 2টা একেলগে গ'ল ন, 2, 4, 4, 5, এইটো 5 হ'ব হা, 5, এইটো 6। ইয়াত মাজতে হেৰি কৰি দিলে যে গম নাই তাইটো, এইটো মাজতে এইটো হ'ব, এইটো আপোনাৰ 1, 2, 3, এইটো 4 হ'ব, এইটো মাজতে গেপ হ'ব, এইটো 4, এইটো 5, এইটো 5 কৰিব লগাই দিবা, এইটো 6। এই চিষ্টেমতে বন্ধুসকল আপোনালোকক আগৰবিলাক ভিডিঅ'টো দেখুৱাইছোঁ। কাৰণ কেলৈ কিছুমান মানুহৰ বাৰীত ইমানখিনি কাম নাবাঢ়ে, কিন্তু আমাৰ এখন বাৰীত মিনিমাম আমি হিচাপ কৰিলোঁ কিমান ওলাইছে দাইদেউ, 210টা পুলি ধৰিব এখন বাৰীত। আপোনাৰ এটা লাইনত আপোনাৰ হেৰিকৈ যাব 210টা নহয়, আপোনাৰ 204টামান সামগ্ৰী এটা লাইনত আপোনাৰ যাব 34কৈ যাব। এটা লাইনত 34কৈ হ'লে আপোনাৰ 6টা লাইন, 6টা লাইনত আপোনাৰ 204টা যাব। কাৰণ কেলৈ এইখন বাৰীত আমাৰ যথেষ্টখিনি কষ্ট হ'ব। কাৰণ কেলৈ আজি ইমানখিনি কাম আমি আগবঢ়াব নোৱাৰিলোঁ। আৰু এইবিলাক দেখিছে, আগলৈ দেখুৱাই দিয়া কেমেৰাটো আহা। কাৰণ আজি এতিয়া ইমানখিনি এলেকা আপোনাৰ 6টা পাতি জাষ্ট এতিয়া ওলাইছে, এইটো সম্পূৰ্ণটো ওলোৱা নাই আৰু বহুতখিনি বাকী আছে আৰু বহুত আগলৈ আছে। অলপ আগলৈ আহে। এইবিলাক দেখিছে বন্ধুসকল, সম্পূৰ্ণ গিৰাবলৈ আছে। এতিয়া বৰ্তমান আপোনাৰ 4টা বাজিলে আৰু কিমান কি কৰিব পৰা সিহঁতে। আৰু একচুৱেলি আজি আমাৰ মানুহ নাছিল ইমান, আনকালে 4, 5টা, 6টা, 7টা যিমান পাৰোঁ মানুহ লগাবলৈ চেষ্টা কৰোঁ। কিন্তু আজি মানুহ নোপোৱা অসুবিধাত অকল আমাৰ 2জন মানুহে লাগিছে। সেইটো কাৰণে আজি ইমানখিনিলৈকে আগবাঢ়িছোঁ চব কামবিলাক। এইবিলাক দেখিছে, ইয়াত যিমানলৈকে চাফা হৈ আছে এটা ফেঞ্চিংটো কাষে। আৰু আমাৰ দাদাজনৰ পূৰা সম্পূৰ্ণ বাউণ্ডেৰীৰ কাৰণে টেনশ্যন নাই। বাউণ্ডেৰীটো মজবুত, বাউণ্ডেৰী দেখাই দিয়া, বাউণ্ডেৰীটো মজবুত কৰা আছে। কাৰণ কেলৈ আমাৰ কামটো হ'ল অকল যিটো জেগাত আমি পুলি লগাম সেই জেগাটো আমি চাফা কৰিম। বাকী এইখিনি একচুৱেলি আপোনাৰ ফুটুকলা গছটো আপোনাৰ পচিলেতো সাৰো হৈ যায়। এইখিনি আপোনাৰ ঘৰ মাটিৰ মালিকে তেওঁ বন মৰাৰ ঔষধ মাৰিব। তাৰপিছতে যেতিয়া পুলিটো অকণমান ডাঙৰ হ'ব, সেই জাবৰখিনি আপোনাৰ পুলি গুৰিত দি দিয়া হ'ব। এতিয়া বৰ্তমান ৰুবৰ কাৰণে আমি জেগাটো উলিয়াই লোৱা হৈছে ইমানখিনিয়ে। কাৰণ কেলৈ এখন বাৰীত আমি যিমানটো পইচাত লৈছিলোঁ সিমানটো পইচাতকৈ আমাৰ যথেষ্টখিনি মানে কাম ওলাই গ'ল। কিন্তু আমি যিমানটো পাব লাগে সিমানখিনি নিশ্চয় নাপাম চাগে। কাৰণ কেলৈ ইয়াত বহুত কাম বাঢ়িছে, দেখিছে আপোনালোকে গোটেই সম্পূৰ্ণ। আৰু বহুত জংঘল কাটিব আছে আৰু কাইলৈৰ পৰা খেতি কৰিব লাগিব। আজি জংঘলটো কাটি আছোঁ আৰু আধা কাটিব আছে, আধাটো কাটি কাইলৈৰ পৰা খেতি কৰিব লাগিব। বেলেগ ভিডিঅ'ত আপোনালোকে যেনেকৈ চাবলৈ পাইছে খেতি কৰিব লাগিব। খেতি কৰি মেলি আকৌ গাঁত দিব লাগিব। মিনিমাম আপোনাৰ 3 দিনত দাদা ডেলিভাৰী হ'ব। মই আইডিয়া এটা কৰিছোঁ, 3 দিনত দাদা ডেলিভাৰী হয় আমি সম্পূৰ্ণ পুলিখিনি ৰুব পাৰিম। দাদাজনে ৰঙা চন্দনে প্লাণ্টেশ্যন কৰিছে। ঠিক তেনেকুৱা আপোনালোকৰ যদি মন আছে, আপোনালোকে নিশ্চয় দেখিছে বাকীবিলাক ভিডিঅ'টো দেখুৱাইছোঁ। অকল বনমৰাৰ দৰৱটো মাৰিছোঁ, বাকী ধৰক লিকটো চফা কৰিছোঁ। ইমান অসুবিধা নাছিলে, কিন্তু আজি এখন বাৰী আমি সম্পূৰ্ণ
পূৰা জংঘল, কিন্তু হ'লেও আমি যিমতে কথা দিওঁ প্ৰত্যেকৰ ঘৰতে আমি সম্পূৰ্ণ কামবিলাক নিয়াৰিকৈ কৰি যাতে কাষ্টমাৰে দুখ নাপায়, কাষ্টমাৰে একোটা কাম কৰিব নলগীয়াকৈ আমি বাৰীবিলাক আমি সদায় প্লান্টেশ্যন কৰিবলৈ শিকিছোঁ, লৈছোঁ। ইয়াৰ কাষতে আৰু এখন নেক্সট বাৰী আছে, আপোনাৰ কাইলৈ পৰহিলৰ পৰা এইটো কামটো ষ্টাৰ্ট হ'ব। এখন বাৰীটো আপোনালোকে চাবলৈ পাব। ঠিক তেনেকৈ এনেকুৱা জংঘল আছিল এখন বাৰীটো, আমি ঠিক ইয়াত যেনেকৈ কৰিছোঁ সেই গোটেই কামবিলাক আমি এনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ। ইমানে বন্ধুসকল, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কাৰণ কেলৈ এতিয়া যিমানখিনি কেনেকৈ কি কৰিলোঁ আমাৰ খগেন সন্দিকৈ ছাৰৰ ঘৰত বাৰীখনত কেনেকৈ পাতিবিলাক বনোৱা হ'ল, আপোনাৰ কেনেকৈ জংঘলটো চফা কৰা হৈছে আপোনালোকে নিশ্চয় দেখিছে। নেক্সটটো ভিডিঅ'ত আপোনাৰ পুলিবিলাক কেনেকৈ ৰোৱা হ'ব, ইয়াত কেনেকৈ আপোনাৰ ছিষ্টেমবিলাক কৰা হ'ব, সেইবিলাক আপুনি নেক্সট ভিডিঅ'ত চাবলৈ পাব। আৰু ইমানখিনিয়ে আজিলৈ সকলোকে জয় অসম।